শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত 2 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কলাক্ষেত্ৰ ৰামধেনু উৎসৱ 2025। শুকুৰবাৰে দ্বিতীয়টো দিনত অনুষ্ঠিত হয় সত্ৰীয়া বৈভৱ শীৰ্ষক সত্ৰীয়া নৃত্যৰ অনুষ্ঠান। মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীসকলে পৰিৱেশন কৰে সত্ৰীয়া অনুষ্ঠান। বৰগায়ন তীৰ্থ ভূঞাৰ নেতৃত্বত পৰিৱেশন কৰা হয় গায়ন বায়ন বৰগীত দশাৱতাৰ নৃত্য সত্ৰীয়া ওজাপালি আৰু কেলিগোপাল নাটৰ কিছু অংশ। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বৰগীতৰ আধাৰত যিখিনি সমস্ত আমাৰ প্ৰগ্ৰেম যেনেকৈ কৰা হ'ল গুৰুজনাৰ কলা কৃষ্টিৰ ওপৰতে আমি বৰ নথৈ আনন্দিত। যিহেতু আজি নতুন দিনটোত আমি গুৰুজনাৰ কলা কৃষ্টিখিনিক আমাৰ মানে গুৰু সাংস্কৃতিক প্ৰেমিক দৰ্শকসকলক আমাৰ সত্ৰৰ ফালৰ পৰা তেখেতসকলক উপভোগ কৰাব পাৰিছোঁ। যি একনিকা হয় তাতে যদি কিবা এটা আগপাছ আমি সময় অনুকৰণ কৰি কিবা এটা কৰা হৈছে সেইখিনি যাতে আমাৰ ঈশ্বৰৰ আমাক দুখ নধৰে। তথাপিতো সকলোলৈকে আমাৰ সত্ৰৰ পৰাও আমিও আপোনালোককো আশীৰ্বাদ জনাইছোঁ যেন আগন্তুক কৰ্মখিনি আপোনালোকৰ সুচাৰুৰূপে চলক আৰু সমগ্ৰ অসমত সকলো ৰাইজৰ ওচৰত মানে শুভেচ্ছা দিছোঁ ঈশ্বৰৰ ওচৰত। আৰু আমি প্ৰগ্ৰাম প্ৰথমে কৰিছিলোঁ গায়ন বায়নৰ পাছতে আমি দৰ্শৱতা কৰিলোঁ। দৰ্শৱতাৰ পাছতে আমি বিয়া ওজাপালি কৰিলোঁ। তাৰপিছতে গুৰুজনাৰ ৰচনা বৰগীত কৰা হ'ল। তাৰপিছতে গুৰুজনাৰ ৰচনা কেলিগোপালৰ নাটক আধাৰত আকাংক্ষা হিচাপে খণ্ড দৃশ্য কৰা হ'ল আৰু আমি খৰমানি সামৰণি কৰা হ'ল।